মহাকালৰ ৰথৰ চকৰি অনিৰুদ্ধ গতিত অবিৰাম আৱৰ্তিত হৈ আছে। তাৰ ফলতে সৃষ্টি হৈ আছে দিন ৰাতি, মাহ যুগ শতাব্দ ইত্যাদিবিলাক। আকৌ অগণন শতাব্দ সহজ শব্দ মিলি সৃষ্টি হৈছে 4 যুগৰ। সত্য তেতা, দাপৰ আৰু কলিৰ প্ৰতিটো যুগৰে এক এক অলংকাৰিক বৈশিষ্ট্য আছে। তাকে যুগ ধৰ্ম হিচাপে স্মৃতি পুৰাণ আদি শাস্ত্ৰসমূহে বিশদভাৱে বৰ্ণনা কৰি দিছে। সত্য ধ্যান, তেতাত যজ্ঞ, দাপৰত পূজা কৰি যি ফল লাভ হৈছিল, কলিকালত কেশৱৰ নাম গুণ কীৰ্তন কৰিলে সেই ফল লাভ হয়। সত্যত হাজাৰ হাজাৰ বছৰ ঋষিমুনিসকলে ব্ৰহ্ম সাধনা কৰিছিল। তাত ভগৱন্তই শ্ৰীৰামচন্দ্ৰৰূপে অৱতাৰ হৈ অসুৰ নিধন কৰি প্ৰজাক ৰক্ষা কৰাৰ উপৰিও ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। দাপৰত ভগৱন্তই পূৰ্ণ অৱতাৰ কৃষ্ণ ৰূপত বসুদেৱ দৈৱকী সন্তানৰূপে জন্মগ্ৰহণ কৰি অধম অনাচাৰ নাশ কৰি সত্য ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। 125 বছৰ পৰমায়ুৱে মনুষ্য ৰূপত দৈবিক কাৰ্য সাধন কৰি কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ কৰাৰ পাছতে কলিযুগ আৰম্ভ হয়। কলিযুগত ঈশ্বৰৰ কোনো অৱতাৰ নাই। কৃষ্ণই পৃথিৱী এৰিব বুলি জানি সুখে দুখে জৰ্জৰিত পৰম বান্ধৱ উদ্ধৱক জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ সমস্ত অৱগত কৰি কৈছে যে কলিকালত তেওঁ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিয়েই হ'ব পৰম ধৰ্ম। শ্ৰৱণ কীৰ্তন ভকতি পৰম ধৰ্ম। যিসকলে এই যুগত জাগতিক কৰ্মবন্ধৰ পৰা হাত সাৰিব খোজে, তেওঁলোকলৈ কৃষ্ণৰ উপদেশ। বৈষ্ণৱৰ সংগহিতু লৈব পথ মত মুহুৰ চৰিত শুনি বেক ভকত মোৰ নাম কীৰ্তন ৰিব সৰ্বক্ষণে হৃদয়ত মোৰ ৰূপ চিন্তিব যতনে মোৰ যখ গাই আজিতো কৰে গীত নিত নাহি তাৰ চিনিতাহিতো ভৈল কৃত উদ্ধৱক কৃষ্ণই কৈছে যে জাত কুল উচ্চ নিচ্চ চুৰ সাধু ইতৰ শ্ৰেষ্ঠ আদি সকলো ভেদাভেদ পৰিহাৰ কৰি সকলো জীৱকে ঈশ্বৰ জ্ঞান কৰাটোৱেই হ'ল ৰহস্য ভকতি আৰু ই মুক্তিৰ শ্ৰেষ্ঠ উপায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কৃষ্ণ ভকতিকে সাৰ কৰি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। গুৰুজনাই
কীৰ্তনৰ পাখণ্ড মদনত কৈছে, সত্য যোগে কৰি ধ্যান সমাধি তেতাত সমস্তে যজ্ঞ আৰাধি দাপৰে ভক্তি দাপৰে পুঁজি নানা ভক্তি ভাবে কলিত্ৰ কীৰ্তনে খে গতি পাৱে। ভাৰতীয় দৰ্শনত জীৱৰ ঈশ্বৰ প্ৰাপ্তি বা সংসাৰৰ পৰা মুখ্য লাভৰ বাবে তিনিটা মাৰ্গৰ উল্লেখ আছে: জ্ঞান, কৰ্ম আৰু ভক্তি। ইয়াৰে ভিতৰত অধমনাচাৰত জৰ্জৰিত কলিকালৰ বাবে শ্ৰীমন্ত শংকৰদেৱে জ্ঞান কৰ্ম মাৰ্গ অবিধেয় বুলি কৃষ্ণৰ শ্ৰীমুখে নিক্ষিত ভকতি পন্থাকে শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। ভক্তি বা ভকতি হ'ল ঈশ্বৰৰ প্ৰতি অনুৰাগ বা প্ৰেম। এই অনুৰাগ বা প্ৰেম যেতিয়া গভীৰৰ পৰা গভীৰতম হ'ব, তেতিয়া ভকতে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ হৃদয়ত ঈশ্বৰৰ দৰ্শন কৰিব পাৰে। ভকতি সাধাৰণতে দুটা ভাগত বিভক্ত: সকাম বা সাধন ভক্তি আৰু সাধ্য বা নিষ্কাম ভক্তি। ইয়াকে গৌণ ভক্তি আৰু পৰাভক্তি বুলিও কোৱা হয়। মুক্তি আদি কৰি কোনো ফল আকাংক্ষাৰে যি ভক্তি কৰা হয় তাক সাধন ভক্তি, আৰু ফল বা শক্তিশূন্য হৈ কেৱল ঈশ্বৰ প্ৰেমত নিমজ্জিত হোৱাকে সাধ্য ভক্তি বুলি কোৱা হয়। সাধন ভক্তি 9টা স্তৰ, যথাক্ৰমে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখীত্ব আৰু আত্মনিবেদন। সাধ্য বা নিষ্কাম ভকতিত উপনীত হ'বলৈ ভক্তজনে কিন্তু সাধন ভক্তি এই 9টা স্তৰ সফলতাই অতিক্ৰম কৰিব আৰু লাগিবই। শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত বিভিন্ন আখ্যানা আধাৰত সাধন ভক্তিৰ উদাহৰণবিলাক দি আহিছে। নাৰদে কৰিলা হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ কৰি ভৈলা পাৰিষত, অম্বৰীষে পাইলা গতি হেভি হৰিপদ, ইন্দ্ৰদম্নৰ চিলন্ত কৃষ্ণ চৰণত, অসুৰে বদন ভক্তি কৰিলা মাধৱত, বলিৰজা বামনত আত্মনিবেদিলা, উদ্ধৱে দাসত্ব কৰ্ম কৃষ্ণত কৰিলা, কৃষ্ণ সময় কৰিলন্ত অৰ্জুনে সখৃত, এহি নৱবিধ ভক্তি লোকত বিদিত। এই নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ জ্ঞান দিয়া হৈছে। অধম, অনাচাৰ, ব্যভিচাৰ, অসত্য, মিছা, বেশ্যা প্ৰভৃতি কলিকালৰ যি চাৰিত্ৰিক বৈশিষ্ট্য, তাত একমাত্ৰ ব্যতিক্ৰম হ'ল যে এই যুগত জন্ম লাভ কৰা অল্পমতি অল্পায়ুস নৰলোকে কেৱল একান্ত চিত্তে কৃষ্ণ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিয়েই সত্য তেতা দাপৰৰ দুষ্কৰ আৰাধ্য ফল লাভ কৰিব পাৰে। জগতৰ হিতৰ বাবে জগজন তাৰণ দেৱনাৰায়ণ কৃষ্ণ অৱতাৰত সেই প্ৰকৃষ্ট মাৰ্গ দৰ্শন কৰাইছে। দুখৰ সাগৰ কলি আতহৰি নাম লৈলি, ধৰ্ম অৰ্থ পাৱে মুখ্য কাম, সমস্তকে দায়াতৰে আবেদেৱ দামোদৰে বিদিত কৰিলা হৰি নাম ৰাম, বিদিত কৰিলা হৰি নাম
জয় গুৰু শংকৰ।